Hello everyone, welcome back to a mini vlog. আপোনালোক সকলোলৈকে ভোগালী বিহুৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিলো। আজি ভাবিলো আপোনালোকক দেখুৱাও আমিনো কেনেকৈ বিহু পাতিলো। এয়া ভেলা ঘৰত বহি আছে সকলোৱে চাহৰ আমেজ লৈছে। তাৰপিছত এফালে মাছ ফ্ৰাই কৰি আছে ধুনীয়াকৈ। তাৰপিছত আমাৰ সকলোৱে একেলগে বহি মেলি ধুনীয়াকৈ জুই শেক লৈছে। তাৰপিছত এয়া আকৌ কামৰ মাজতো ধুনীয়াকৈ কামো কৰি আছে, লগতে নাচিও আছে আমাৰ খুৰা বৰ্তা সকলো একেলগে। এয়া আকৌ হাতা লৈ মেলিও ধুনীয়াকৈ নাচি আছে। এই মুঠতে আৰু সৰুৰ পৰা ডাঙৰলৈকে সকলোৱে ধুনীয়াকৈ এনজয় কৰি আছে। তাৰপিছত আকৌ এনজয় কৰি থাকোঁতে আকৌ আহি গ'ল ডাঙৰ বৰষুণ। তাৰপিছত হ'লেও আমি মন চন বেয়া নকৰি তেনেকৈ ধুনীয়াকৈ বিহু পাতিলোঁ। তাৰপিছত আকৌ ৰাতিপুৱা মেজি জুই জ্বলালোঁ ধুনীয়াকৈ। তাৰপিছত ওলালে লগতে খালোঁ আমি পিঠা পনা, এইবাৰ তেল পিঠা নাৰিকল লাৰু সকলোৱে ঘৰতে নিজে ধুনীয়াকৈ বনাই মেলি আনিছে। তাৰপিছত এয়া আমাৰ লগৰখিনিও আছে, লগতে সৰু ল'ৰা ছোৱালীখিনিও আছে। তাৰপিছত আহি গ'ল আমাৰ জলপান, কাৰণ বিহু বুলিলেই জলপান নহয় জানো, জলপান খাই বহুত ভাল লাগে। তাৰপিছত আকৌ আমি যিদিনা মানে যোনখিনি লাষ্টত মানে কালি থাকি গৈছিল সেইখিনি আকৌ লৈ মেলি আমি আকৌ সৰুকৈ বগীবিলৰ পাৰতে পিকনিক এটা কৰি ল'লোঁ। তেনেকৈ আৰু নতুনকৈ একো বনোৱা নাই, যোনখিনি থাকি গৈছিলে সেইখিনিয়ে লৈ মেলি আকৌ বগীবিলৰ পাৰত বহি ধুনীয়াকৈ আকৌ ভাত খাবলৈ গুচি গ'লোঁ। তাৰপিছত এয়া আমি এনজয় কৰিলোঁ ধুনীয়াকৈ পৰিৱেশৰ মাজত, ধুনীয়াকৈ আকৌ বিহুও নাচিলোঁ। তেনেকৈ ভাল লাগে সকলো একেলগে যেতিয়া ওলাই আহে লগ হয়, তেনেকৈ মনটো ভাল লাগে আৰু আমাৰ বিহু একদম পূৰা ফাটা ফাটি বুলিয়ে ক'ব পাৰি। এয়া ধুনীয়াকৈ ভাত পানী খালোঁ আৰু তেনেকৈ এনজয় কৰিলোঁ। এণ্ড ইয়া, that was all about today's video and thanks for watching.